10, 11, 12 এই টিচাৰেরা এটাই ক্যাটেগরি অদূৰ ভৱিষ্যতে হ'ব আৰু তাৰ কাৰণে খুব ভাল নাম এটা আপোনালোকে সাজেষ্ট কৰিব পাৰে আৰু যদি 9তে আপুনি ষ্টুডেণ্টক ক্যাচ নকৰে তেনেহলে 12ত আপুনি তেখেতক এটা ভাল মানে ডাইৰেকশন দিক নিৰ্দেশনা আমি দিব নোৱাৰো তো সেইখিনিটো মই আপোনালোকৰ দিহা পৰামৰ্শ বিচাৰিম যিসকল কন্টেক্সুৱেল টিচাৰ মানে এডিশনাল কন্টেক্সুৱেল টিচাৰ সেকেন্ডাৰীত আছিল আমি এছআৰডিৰ জৰিয়তে তেওঁলোকক নিয়মীয়াকৰণ কৰিব এতিয়া নিয়মীয়াকৰণ কৰা শিক্ষকসকলে সিনিয়ৰিটি দাবী কৰি আছে আৰু এই সিনিয়ৰিটিটো অসম চৰকাৰে এপ্ৰুভ কৰিছে কাৰণ কন্টেক্সুৱেল হলেও তেওঁলোক অসম চৰকাৰৰ দ্বাৰা নিয়োজিত আছে এতেকে তেওঁলোকৰ সিনিয়ৰিটিটো অসম চৰকাৰে যিদিনাখন তেওঁলোকক ঠিকাভিত্তিক নিযুক্তি দিছিল সেই তাৰিখৰ পৰা আমি সিনিয়ৰিটিটো কাউণ্ট কৰিম আৰু they will be eligible for the post of headmaster, assistant headmaster, principal, vice principal. এটা হল কেনা থাকি গৈছে হেতু হল যিসকল কন্টেক্সুৱেল হৈ থাকি গ'ল যিসকলে কাৰণ এটা অপশ্যন আছিল কিছুমানে ৰেগুলাৰাইজেশ্যন হোৱাৰ অপশ্যন ললে যদি কোনোবাই ৰেগুলাৰাইজেশ্যন হোৱাৰ অপশ্যন লোৱা নাই তেওঁ সিনিয়ৰিটিটো পাব নাপায় ৰুল মতে তেওঁ সিনিয়ৰিটিটো নাপায় কাৰণ তেওঁ এতিয়া ঠিকাভিত্তিক কিন্তু প্ৰিন্সিপালৰ পোষ্টটো নিয়মীয়া পোষ্ট বা হেডমাষ্টাৰৰ পোষ্টটো নিয়মীয়া পোষ্ট গতিকে ঠিকাভিত্তিক শিক্ষক এজন এছআৰডিৰ জৰিয়তে নিয়মীয়া হ'ব পাৰিব কিন্তু ঠিকাভিত্তিক শিক্ষক এজনে নিয়মীয়া পোষ্ট এটা তেওঁ নিৰ্বাচিত হ'ব মানে কাৰণ নিৰ্বাচিত হৈ গ'লে কিন্তু এটা কাইণ্ড অফ ৰেগুলাৰাইজেশ্যনে হৈ গ'ল যিটো ইলিগেল আৰু বাকীসকলে এইটো কোৰ্টত কেছ কৰি দিব তো এই যিটো সিনিয়ৰিটি এই কথাটো মই স্পষ্ট কৰি দিলোঁ আৰু ইতিমধ্যে জিলাবিলাকক নিৰ্দেশ দিয়া হৈছে অহাকালি পৰহি যদি সিদ্ধান্তটো হৈ যায় যে ওৱান টাইম ৰিলেক্সেশ্যন ফৰ এনঅ'চি ফৰ ডিগ্ৰী উইদাউট এনঅ'চি আমি ওৱান টাইম ৰিলেক্সেশ্যন অসম চৰকাৰে দিব যদি এই সিদ্ধান্তটো হৈ যায় আমি যি য'ত কেছ মোকৰ্দমা আছে সেইটো বেলেগ কথা কেছ মোকৰ্দমা নথকা অৰ্থাৎ গ্ৰেডেশ্যন লিষ্টৰ বিৰুদ্ধে য'ত আন ইছ্যু লৈ পেলাই কেছ আছে সেইখিনি বাদ দি বাকী আমি প্ৰধান শিক্ষকসকলক এই মাহৰ ভিতৰতে মই চেষ্টা কৰিম এই মাহৰ ভিতৰতে আমি সকলোখিনি নিযুক্তি যাতে আমি দি দিব নতুন এডভাৰটাইজমেণ্টটো ওলাব আন এটা ইছ্যু আছে যে কিছুমান হাইস্কুলক আমি হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত কৰিলোঁ এতিয়া প্ৰিন্সিপাল তাতো হায়াৰ ছেকেণ্ডেৰীখনত প্ৰিন্সিপাল হ'ব লাগে এতিয়া প্ৰিন্সিপাল নাই হেড টিচাৰজনে যিখিনি কথা আপোনালোকে জানে তেওঁলোকে দৰমহাৰ কাৰণে সেই হেড টিচাৰ হিচাপে চলি মাৰিব লাগে স্কুলৰ হেড হিচাপে তেওঁলোকে প্ৰিন্সিপাল তেওঁলোকক কৰি দিব পৰা হোৱা নাই কাৰণ প্ৰিন্সিপালৰ পোষ্টটো ক্ৰিয়েট হোৱা নাই প্ৰিন্সিপালৰ পোষ্ট ক্ৰিয়েট কৰা প্ৰিন্সিপাল হলেও হেড টিচাৰজন যেতিয়া হাইস্কুলখন হায়াৰ ছেকেণ্ডেৰী হ'ল